দিগুনপাড়া শ্রী জগদ্ধাত্রী দোল মহোৎসব শতবর্ষ গড়কিলে সমূহ রাইজৰ জৰিয়তে দান বৰঙণি টকা পইচা সংগ্ৰহ কৰি আজিদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ দ্বিতীয় দিনত দোল মহোৎসৱৰ আমাৰ গোসাঁই উলিয়াই আনি মহাপ্ৰভুৰ সাতখলপীয়া স্থানত স্থাপন কৰা হ'ব আৰু লগে লগে আমাৰ নিশা 9 বজাত আমাৰ নাট্য দল প্ৰদৰ্শন কৰা হ'ব আৰু আমাৰ কাইলৈ মহাভৰ দৌল উৎসৱ। এই দৌল উৎসৱৰ পিছত আমাৰ মংগলবাৰে আমাৰ সামৰণি পৰিব আৰু মংগলবাৰে আমাৰ দিগুনপাড়া গাঁৱত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। আমি ইয়াত সমূহ ৰাইজৰ শ্ৰদ্ধাৰে কামনা কৰিছোঁ। বছৰি এইবেলি আমাৰ আমাৰ 100 বছৰ শতবাৰ্ষিকী। আমাৰ গাঁৱৰ 3টা চুবুৰী আছে। এই 3টা চুবুৰী লগ লাগি দৌল মহোৎসৱটো আমি সকলোৱে একেলগে পালন কৰোঁ। এইবাৰ আমাৰ দৌল মহোৎসৱৰ 100 বছৰ। এই 100 বছৰত মুখ্য সভাপতি তেখেতৰো অৱদান আছে আমাৰ ইয়াত। আমাক যিখিনি সহায় কৰিছে সেইখিনিৰ কাৰণেও ধন্যবাদ। আৰু আমাৰ যোৱাকালি অৰ্থাৎ 23 তাৰিখৰ পৰা আমাৰ দৌল মহোৎসৱটো আৰম্ভ হৈছে। 23, 24, 25, 26 তাৰিখে সামৰণি পৰিব। এই 4 দিন কাৰ্যসূচীত আমাৰ নানা ধৰণৰ কাৰ্যসূচী। প্ৰথম দিনা আমাৰ নাম গৈছে দুপাৰ্টি, দ্বিতীয় দিনা আমাৰ গোসাঁই দৌলত উঠিব আৰু ৰাতি গাঁৱৰে নাগাৰা নাম আছে। এই নাগাৰা নামৰ পাঠক হ'ল অখিল ডেকা। আৰু ৰাতি নিশা আমাৰ যাত্ৰা পাৰ্টি প্ৰদৰ্শন কৰিব। এই যাত্ৰা পাৰ্টি আমি মাতিছোঁ সৰ্থেবাৰীৰ ৰাজনন্দিনী থিয়েটাৰ। আৰু আমাৰ অহা 25 তাৰিখে আমাৰ ইয়াতে হোমযজ্ঞ হ'ব। দিনত নাম প্ৰসংগ চলিব। আকৌ নিশা ছোৱালী দুপাৰ্টিৰ নাম থাকিব। আৰু 26 তাৰিখ আমাৰ সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত সকলোৱে মিলি মাজত গান গাব। লগতে আমাৰ বাহিৰৰো শিল্পী মাতিছোঁ। এই সকলোৱে আমাৰ এই অনুষ্ঠানত গান গাই আমাক বহুত আকৰ্ষিত কৰিব বুলি আশা কৰিছোঁ।